গুড মৰ্ণিং, নমস্কাৰ। সকলোকে নমস্কাৰ জনালোঁ। মৰমৰ নদুৱাৰবাসী ৰাইজ, সকলো ঠাইৰ পৰা মোলৈ মেছেজ ফোন কৰি থকা মোৰ সকলো শুভাকাংক্ষীসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভাইটি ভণ্টিসকল, সকলোলৈকে সুপ্ৰভাত জনালোঁ, নমস্কাৰ জনালোঁ। বৰ্তমান মই সুস্থ। আপোনালোকৰ মৰম আশীৰ্বাদে পুনৰ মোক সুস্থ কৰি তুলি আকৌ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হ'বলৈ প্ৰস্তুত হৈছোঁ। আজিৰ পৰা আকৌ পুনৰ আৰম্ভ কৰিম। যোৱাকালি দিনটো আমাৰ নিৰ্বাচনী প্ৰচাৰ কৰা নহ'ল, গতিকে আমি কিছু আমাৰ ক্ষতি হৈছে, কিন্তু আজিৰ পৰা আমি পুনৰ কৰিম আৰু ৰিকভাৰ কৰি ল'ম। আমি এদিনত যিটো লছ হৈছে আমাৰ, সেইখিনি আমি ৰিকভাৰ কৰি ল'ম। আপোনালোকে চাগে আচৰিত পাইছে, ক'ত গ'ল, কি হ'ল, কেনেকৈ হ'ল ঘটনাবিলাক। নিউজে পত্ৰই দেখিছে গোটেইখিনি কথাবিলাক। এইটো মানে আচলতে কি হয় আপোনালোকক কওঁ, সমষ্টিত প্ৰচাৰ কৰাটো একদম মানে যেন বহুত এটা ভয়ানক কাম কৰাৰ নিচিনা হৈ গৈছে। ডে ওৱানৰ পৰা যেতিয়া আমি প্ৰচাৰলৈ নামি যাওঁ, প্ৰচাৰ কৰিবলৈ ওলাই যাওঁ, ৩-৪খন গাড়ীয়ে আমাক পিছা আৰম্ভ কৰি দিয়ে। কেতিয়াবা আগে, কেতিয়াবা পিছত, কেতিয়াবা আমাৰ ৰেলীৰ মাজত সোমাই দিয়ে, অসুবিধাৰ সৃষ্টি কৰে, গাড়ী আগচি ধৰাৰ চেষ্টা কৰে। এইটো বিগত 10-15 বছৰ দিনৰ পৰা কণ্টিনিউ চলি আছে। 10-15 দিন যেতিয়াৰ পৰা আমি কেম্পেইনিং আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা চলি আছে। আৰু তাৰপিছত তথাপিও আমি জানো সেইসকলৰ ট্ৰেপ হয়, এইটো জাল হয়। সেই জালত যদি আমি ভৰি দিওঁ তেতিয়াহ'লে আমিও ফচিম, কাৰণ তেওঁলোকে কেমেৰা লৈ চব ৰেডি হৈ থাকে। যেতিয়া আমি নামি যায় কি হ'ল বুলি সোধোঁ, তেতিয়া দেখে আছা গুণ্ডাগিৰি, গাড়ীৰ পৰা নামি ধমকি দিছে বুলি আকৌ প্ৰচাৰ কৰিব। এইটো পলিচিটো পুৰণা পলিচি, আমি বুজি পাইছোঁ সিহঁতৰ। আমি যেনে তেনে সিহঁতৰ পৰা, সিহঁত যদি ক'ৰবাত খাপ পিটি আছে, আমি বেলেগ ৰাস্তাইদি গৈ হ'লেও নিজকে ছেফ কৰি মেলি নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ। কাৰণ আমি জানো কাৰোবাক যদি আপত্তিও দিওঁ, কোনে শুনিব আমাৰ আপত্তি। আৰক্ষী বিষয়াসকলৰো একো লাভ নাই, তেখেতসকলে নিৰূপায়, একো কৰিব নোৱাৰে। প্ৰেছ মিডিয়াসকলকে চব কথা জানে, তেখেতসকলে দেখিও কিছুমান বস্তু নেদেখাৰ ভাও জুৰিবলগীয়া সমষ্টিত। সিহঁতৰ কেইজনমান ৰিপৰ্টাৰৰ লগত মই কথা পাতিতে তেখেতসকলেও কয়, উপায় নাই, কি কৰিম আৰু, এনেকুৱাই পৰিস্থিতি, পৰিৱেশ। তেনেকৈ পৰিৱেশ আৰু ক'বলৈ বেয়া লাগে কথাবিলাক, কাৰণ ৰাজনীতিত প্ৰথমটো চেষ্টা কৰিছোঁ হৃদয় জয় কৰাৰ, মানুহৰ ঘৰে ঘৰে গৈ হাতযোৰ কৰি ভোট ভিক্ষা কৰাৰ। সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে সকলোৱে সহযোগ কৰক, আশীৰ্বাদ কৰক। মানুহসকলক অপশ্যন দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ গণতন্ত্ৰত অপশ্যনটো প্ৰয়োজনীয়। বিগত পঞ্চায়ত নিৰ্বাচনৰ দৰে বিভিন্ন মানুহে নিজৰ ভোটদান কৰাৰ অধিকাৰেই নাপালে, তেনেকুৱাৰ পৰা যাতে বঞ্চিত নহয় মানুহবিলাক, সেইকাৰণে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিলোঁ। আৰু আমি জানিছিলোঁ যে বেলেগ কোনোবা যদি থকা হ'লে, বা বেলেগ তেখেতৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে যদি বিৰোধী দলতো থকা হ'লে, আজি তেওঁ আনকণ্টেষ্ট জিকি গ'লে ইমান দিনলৈকে। বহুত চেষ্টা চলাইছিলে এইটো। কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীও তেওঁৰ নিজৰে মানুহ হওক, যাতে যিকোনো প্ৰকাৰে তেওঁ জয়যুক্ত হৈ আহিব পাৰে আনকণ্টেষ্টলি, কিন্তু সেয়া হৈ নুঠিল। গতিকে তেখেতে বিভিন্ন সমস্যাবিলাক কৰিছে। আৰু মই যে কোৱা কথাখিনি, এই যে আমাক ডিষ্টাৰ্ব কৰি আছে, আমাক যে প্ৰচাৰত অসুবিধা কৰি আছে, এই কথাটো মই কোৱা কথাটো, আৰু বিশেষকৈ মই ভিডিঅ' ফুটেজ দিব লাগে বুলি প্ৰয়োজন নাই দেই। চব মানুহে জানে, সকলো মানুহে জানে। সিদিনা জামুগুৰি চেণ্টাৰতো কৰিছে, টুপিয়া চেণ্টাৰত কৰিলে, মৰিখুটিত কৰিছে, আমি য'তে যাওঁ, সিদিনাখন গমিৰিপাল যাওঁতেও কৰিছে, য'তে যাওঁ ত'তে। যোৱাকালি ৰেলীত কৰি যেতিয়া আমি গ'লোঁ তাতো কৰিছে। সিদিনা ভালুকপুঙৰ পৰা আহোঁতে ফৰেষ্ট গেটত ৰখি আছে জাঠি জোং লৈ, আমি খবৰ পালোঁ ফৰেষ্ট গেটত জাঠি জোং বহি আছে, তোমালোক সাৱধানে আহিব। তেতিয়া আমি বেলেগ ৰাস্তা দি আহিব লগা হ'ল। আৰু গোটেই ৰাইজে জানে, দুজন মানুহ থাৰ গাড়ী লৈ এইটো মূৰৰ পৰা সিটো মূৰলৈ ল'ৰাখিনিক মবিলাইজ কৰি কেনেকৈ ঘূৰি ফুৰে, কেনেকৈ আমাক অসুবিধাত পেলায়, কেনেকৈ গাঁৱৰ মাইকী মানুহসকলক ফোন কৰি জল্দি ওলা বুলি চিঞৰি ৰাস্তাত ওলাবলৈ বাধ্য কৰায় আৰু মুৰ্দাবাদ ধ্বনি দিবলৈ বাধ্য কৰায়। তেখেতসকলৰ মন নাই যদিও বাধ্য মুৰ্দাবাদ দিবলৈ। আৰু সিমানেই নহয়,
এই প্ৰতিবাদ কৰা ভিডিঅ' আগত তেখেতসকলে বছক পঠাব লাগে যে বছ আমি আমাৰ জেগাত আহোঁতে প্ৰতিবাদ কৰিছোঁ, কাৰণ এইটো সভাতে নিৰ্ণয় হৈ গৈছে। তেখেতসকলে কিছুদিন আগতে কৰা সাংগঠনিক সভা অথবা এই আঁচনিসমূহৰ সভাতে নিৰ্ণয় হৈ গৈছে, যদি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আহে লগে লগে তোমালোকে গো বেক দিব লাগিব, নহ'লে আঁচনি কাটা যাব। এই ধৰণৰ কাৰ্যসূচীবিলাক চলি আছে আৰু নদৱাৰত, আৰু এনেকুৱা বিভিন্ন কিবা কিবি আৰু গো বেক দিব লাগে, সোমাব দিব নালাগে ঘৰত, কথা পাতিব নালাগে, ফেচবুক শ্বেয়াৰ পোষ্ট লাইক কৰিব নালাগে, বিভিন্ন ইনষ্ট্ৰাকশ্যন আৰু চব ফালৰ পৰা হেক কৰি থৈছে মানুহৰ জীৱন। তেনেকুৱা পৰিস্থিতি। একো নাই, গণতন্ত্ৰ হয়, ৰাইজেই ৰজা, ৰাইজে চব বুজি পায়, নদুৱাৰবাসী ৰাইজে চব বুজি পায়, কোনে কি পৰ্যায়লৈকে যাব পাৰে, কাৰ ইণ্টেনশ্যনটো কি, কোনে কি কি কাম কৰি আহিছে বিগত ইতিহাসবিলাকত, বৰ্তমান নদুৱাৰত কাৰ কাৰ দপদপনি চলে, কাৰ কথা মতে নদুৱাৰত কাম কাজ হয়, বিকাশ হয়, উন্নতিৰ কামবিলাক, যিমানবিলাক স্কিম আঁচনিবিলাক আহে, কাৰ ইনষ্ট্ৰাকশ্যনত কামবিলাক হয়, কোনে পকেটত ৰাখি থৈছে গোটেই ছিষ্টেমটো। নদুৱাৰবাসী ৰাইজক আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে কথাবিলাক। যিবিলাকে নাজানে বাহিৰৰ মানুহসকলে, তেখেতসকলে কৈ আছে চাগৈ কিবা কিবি কথা সমৰ্থন কৰি আছে, কিন্তু তেখেতসকলে বুজি পাব লাগিব যে নদুৱাৰৰ অৱস্থাটো ভাল নহয় বৰ্তমান, একেবাৰে অসুস্থ। আপোনাক যদি বিশ্বাস লাগে নহয় আহি যাওকচোন, আপুনি চাওক, এদিন মোৰ লগত ৰেলীত গৈ চাওক, ঘূৰি চাব, গম পাই যাব কিমান কি কি অসুবিধাৰ সন্মুখীন, বাধাৰ সন্মুখীন আমি হওঁ। আমাৰ ৰেলীত আহিলে আপুনি গম পাই যাব। সিমানখিনি নহয়, অকল ৰেলীত যে বাধা দিয়ে সেইটো নহয়। সিদিনাখন ৰেলীত, আমাৰ ৰেলীত একদম ষ্টাৰ্টিঙৰ পৰা আক্ৰমণ কৰাৰ চেষ্টা কৰা হ'ল। মই যিখন গাড়ীত সচৰাচৰ থাকোঁ সেইখন গাড়ীত আক্ৰমণ কৰিলে, তাত মোক বিচাৰি নাপালে, মই বেলেগ গাড়ী এখনত আছিলোঁ। তাৰপিছত আমি ছাৰ্ভিচ লেনেৰে আহি থাকোঁতে এটা নীলা ৰঙৰ ছুইফ্ট ডিজাৰ চিধাই আমাৰ সন্মুখত থিয় কৰাই দিছে খুন্দা মাৰিবলৈ। আমাক কৈছে যে ৰং ছাইডেদি কিয় আহিছা। তেখেতক আমি কেনেকৈ বুজাম যে ছাৰ্ভিচ লেনটোত দুই আপ ডাউন কৰিব পাৰি দুই ছাইডৰ পৰা, তথাপিও তেখেতসকলৰ দপদপনি, উৎপাত। পুলিচ বিষয়া এগৰাকী আছিলে লেডি, তাই দেখিছে, তাই আকৌ যেনে তেনে আমাক তাৰ পৰা উদ্ধাৰ কৰিলে। আমাৰ মানুহক মাৰিছে, গাড়ী ভাঙিছে, গোটেই ভিডিঅ' ফুটেজখিনি এভেইলেবল আছে। মোক আক্ৰমণ কৰা হ'ল পিছফালৰ পৰা, মই ৰাস্তাত ঢলি পৰিছোঁ। ভিডিঅ' ফুটেজ বিচাৰি আছে। কি দুৰ্ভাগ্যজনক কথা। গোটেই চাৰ্কামষ্টেঞ্চটো, কি পৰিস্থিতি আছিলে তাত, কোনে কোনে জাঠি জং লৈ ঘূৰি ফুৰিছিলে, কাক কাক আক্ৰমণ কৰিলে, ৰাস্তাত কোনে কোনে বিৰোধ কৰি আছে, গোটেই বস্তুৰ ভিডিঅ' ফুটেজ আছে। ফাইনেলি মোক হাত টাচ কৰাটো ভিডিঅ' ফুটেজ তেখেতসকলক লাগে, তথাপি মানিব নিবিচাৰে যে মোক আক্ৰমণ কৰিছে। মই মূৰত দুখ পাইছোঁ, তথাপিও মই ভাবিছোঁ ঘৰত যাওঁ, ৰেষ্ট কৰোঁ বুলি মই ঘৰলৈ আহিলোঁ। ঘৰত আহি থাকোঁতে মোৰ যথেষ্ট মূৰ ঘূৰাই আছিলে। মই স্থানীয় ডক্টৰক গ'লোঁ যে কিবা ইনজেকশ্যন কিবা দিব নেকি বুলি গ'লোঁ মই। তেখেতে ক'লে মূৰত দুখ পাইছে, আপুনি চিটি স্কেন কৰিব লাগিব, ৰেফাৰ টু তেজপুৰ মেডিকেল কলেজ কৰিলে। আমি তেজপুৰ মেডিকেল কলেজত যালোঁ, তেখেতসকলে পেইনৰ ইনজেকশ্যন দিলে মোক এটা। মোৰ প্ৰেছাৰ বহুত হাই আছিলে, হাই প্ৰেছাৰ আছিলে, চুগাৰ ল' আছিলে, গোটেই বডিটো ডিছবেলেঞ্চ আছিলে। তেখেতসকলে ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব পৰা নাই, লাহে লাহে কৰি আছে, এইজনে সিজনৰ মুখ চাই, সিজনে ইজনৰ মুখ চাই। আমাক ভয় লাগিলে, আমাক ভয় লাগিছে, কাৰণ গোটেই ছিষ্টেমটো সিহঁতে হেক কৰি থৈছে। আৰু যিগৰাকী তাৰ কিছুমান মানুহ, অলপমান আমাৰ ভয় লাগিলে বস্তুবিলাক, কনফিডেঞ্চ নাজাগিলে। আমাক ক'লে আমি ব্যক্তিগত দেখাম, অকণ ভালকৈ ট্ৰিটমেণ্ট হ'ব। তেখেতসকলে আমাৰ ৰেফাৰ টু টাইমছ হস্পিটেল বুলি আমাক দিলে। আমি টাইমছ হস্পিটেললৈ গুচি, তাৰ মাজতে আমি ভাবিলোঁ যে আমাৰ মনোজ বিৰ্ধা ডাঙৰীয়া, তেখেতে সদায় আমাক সমৰ্থন কৰে, তেখেতৰ তাতে যাওঁ, ৰিস্ক নাথাকিব, কাৰণ যিকোনো ঘটনা ঘটি যাব পাৰে। ভয় আছে, বিগত ইতিহাসবিলাক আমি দেখি পাইছোঁ।
গ'লো EMMত, তেখেতে ধুনীয়াকৈ ৰিচিভ কৰিলে। আমাৰ চানমাৰীৰ স্থানীয় ব্যক্তি সকলো আছিলে, মোক লগ ধৰিবলৈ আহিলে তাতে। গোটেইখিনি গম পাই আছোঁ মই ধুনীয়াকৈ। তেখেতক কথাও পাতিলোঁ মিৰ্জা ছাৰৰ লগত, মনোজ মিৰ্জা ডাঙৰীয়াৰ লগত। তেখেতে নিজে আহি মোক চালে, এডমিট কৰালে, 4ৰ্থ মহলাৰ ৰুম দিলে, এডমিট কৰিলে, চেলাইন ষ্টাৰ্ট হ'ল। তাৰ পাছত অকস্মাত 2 ঘণ্টাৰ পাছত আহি কয় যে নাই আপোনালোকে ওলাই যাওক, বহুত প্ৰেছাৰ আহিছে। মই বোলে আচৰিত কথা, মোৰ মাথা ঘূৰাই আছে, মই শুই আছোঁ, মই উইক হৈ আছোঁ, চেলাইন লগাইছে, আপুনি মোক কিয় যাব কৈ আছে? মই বুজি পোৱা নাই কথাটো। নাই বহুত প্ৰেছাৰ, মই একদম ৰাখিব নোৱাৰোঁ, মই ওপৰৰ পৰা বহুত প্ৰেছাৰ কৰিছে, সোঁৱে প্ৰেছাৰ, বাওঁৱে প্ৰেছাৰ, প্ৰেছাৰ তেওঁৰ ওপৰত। আমাৰ ল'ৰাকেইটাক মাতি চেম্বাৰত মাতি কৈছে প্ৰেছাৰ আছে, মোৰ বুজি পোৱা তোমালোকে, ব্যৱসায়ৰ কথা আছে, ঘৰত মানুহ গৈছে, ঢেৰ কথা কাহিনী। বোলো এনেকৈ কেনেকৈ হ'ব? মানুহ এজনক আপুনি এডমিট কৰিছে, বিচনা দিছে, ৰুম দিছে, তাত চেলাইন লগাই থৈছে, আকৌ ওলাই যা বুলি কৈছে। এইটো কেনেধৰণৰ মেডিকেল এথিক্স? এইটো কি ধৰণৰ মানৱীয়তা? আমিতো আৰু কমচে কম ডক্টৰ মনোজ মিৰ্জাৰ পৰা এই ধৰণৰ মানে ষ্টেটমেণ্টটো আমি কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। আৰু ইমান কমজোৰ মানুহ বুলি আমি জিন্দগীত ভবা নাছিলোঁ তেখেতক আমি বহুত আগৰ পৰাই জানো। মন কুমাৰ চুব্বাৰ সময়ৰ পৰা তেখেতক আমি দেখি আহিছোঁ। কিন্তু মনোজ মিৰ্জা ছাৰে যদি এইটো কথা ক'লে, তাৰপিছত আমি বোলো কেনেকৈ যাব পাৰিম? এতিয়া মোৰ বিষয় আছে, ৰাতি 11টা বজাত মই যাব পাৰিম নেকি বাৰু? কি কথা ক'ব পাৰিছে আপুনি? লগাই থকা চেলাইনটো শেষ হোৱা নাই। চেলাইন কেলৈ দিছিলে যদি প্ৰয়োজন নাছিলে? আৰু মইতো কৈছোঁৱেই CT স্কেন কৰিব লাগে, এক্সৰে কৰিব লাগে। তেখেতে কৈছে বাহিৰত কৰক, মই কৰিব নোৱাৰোঁ, মোৰ একদম খাতৰা আছে, মোৰ বহুত অসুবিধা আছে। তেখেতে ৰিকুৱেষ্ট কৰিছে। সেই সময়তে আমাৰ বৰচলা সমষ্টিৰ প্ৰাৰ্থী সন্মানীয় ৰিপুণ বৰা ডাঙৰীয়াও আহি পালে। তেখেতে মাননীয় উপায়ুক্ত মহোদয়লৈ ফোন কৰিলে যে এইটো কি ধৰণৰ অমানৱীয় কাৰ্য? পেচেণ্ট এজন বিচনাত শুই আছে, আপুনি জবৰদস্তি বাহিৰ কৰিব বিচাৰিছে, কথাটো কি? DCয়ে ইণ্টাৰফেয়াৰ কৰিম বুলি ক'লে। ঠিক সেই সময়তে এটা প্ৰেছক্ৰিপশ্যন বাহিৰ হ'ল, ভাইৰেল হ'ল। আমি আচৰিত, প্ৰেছক্ৰিপশ্যন আমি নিজেই পোৱা নাই, পেচেণ্টৰ হাতত প্ৰেছক্ৰিপশ্যন নাই, হস্পিটেলৰ পৰা প্ৰেছক্ৰিপশ্যন লিখি মেলি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰা হ'ল। সেয়াও বিপক্ষৰ হাতত প্ৰেছক্ৰিপশ্যন। কিমান হাস্যাস্পদ কথা চাওক। প্ৰেছক্ৰিপশ্যন আমাৰ হাততে নাই, প্ৰেছক্ৰিপশ্যন বিপক্ষৰ হাতত, বিপক্ষে প্ৰচাৰ কৰি ফুৰিছে সুনীল ছেত্ৰীৰ বেমাৰ হোৱা নাই বুলি, ন' এক্সটাৰ্নেল ইঞ্জুৰি বুলি। কোনোবাই মোক আঘাত কৰিছে, এক্সটাৰ্নেল ইঞ্জুৰি হোৱা নাই, তাৰমানে কি ইণ্টাৰনেল ইঞ্জুৰি হোৱা নাই বুলি কেনেকৈ ক'ব পাৰিব আপুনি? কি আচৰিত ঘটনা নহয়নে? এক্সটাৰ্নেল ইঞ্জুৰি নাথাকিব পাৰে না। মই কৈছোঁ CT স্কেন কৰক, এক্সৰে কৰক, ভিতৰত কিবা মাথাত মোৰ কাৰণ এক্সিডেণ্ট এবাৰ হৈ গৈছে, সেই জেগাতে আকৌ মোৰ কি কৈছে বস্তুটো, বেলেগ কিবা হ'ব পাৰে, কালি পটককৈ মোৰ কিবা অসুবিধা পৰি যাব পাৰোঁ। এতিয়া সময় আছে, CT স্কেনটো কৰি চাওকচোন, মনটো শান্তি লাগি থাকিব। নাই, তেখেতসকলে কৰিব নোৱাৰে, ভয় ইমান, সন্ত্ৰাস ইমান, ৰাতি মানুহ আহে, ফটো তুলি যায়, বাহিৰত কিমান মানুহ আছে, কি কথা, বহুত উত্তপ্ত পৰিস্থিতি। যেনে তেনে ৰাতিটো আমি ভয়ে কটালোঁ, শংকা আৰু ভয়ৰ মাজত। তাত কাৰণ আমি যে তাত অসুৰক্ষিত, এই বস্তুটো অনুভৱ কৰিলোঁ আমি। যিটো হস্পিটেলৰ প্ৰেছক্ৰিপশ্যন, ঔষধ কি লিখিছে ডাক্তৰে, সেই প্ৰেছক্ৰিপশ্যনটো আমি পোৱা নাই, কিন্তু যদি বিৰোধী পক্ষই পাই গৈছে, তাৰমানে আৰু তাত আমি কিমান সুৰক্ষিত বুজি পাবলৈ বাকী নাই আমাৰ। তেতিয়াই মই গম পালোঁ যে কোনোবাই এজনে আহি দেখালে যে হস্পিটেলখনত জাষ্ট 15 দিনমান আগতে বেলেগ সমষ্টিৰ বিধায়কবোৰ বিপক্ষী প্ৰাৰ্থী শেষত তেজপুৰৰ চহৰত গৈ তাত মিটিং কৰি আহিছে। তেতিয়া মই গম পালোঁ যে সিহঁতৰ তাত কিমান ভিতৰৰ সম্পৰ্ক আছে। কাৰণ স্থানীয় বিধায়ক নাই, বেলেগ সমষ্টিৰ বিধায়ক মাতি আনি কাৰ্যসূচী কৰা সেই হস্পিটেল চিকিৎসালয়খনে কিমান যে সম্পৰ্ক থাকিলেহে বেলেগ সমষ্টিৰ বিধায়ক মাতি আনিব, সেই কথাটো বুজি পাবলৈ বাকী নাই। মন্ত্ৰী হোৱালে বেলেগ কথা, গতিকে বেলেগ সমষ্টিৰ বিধায়ক এজনক মাতি আনি কাৰ্যসূচী কৰা সেই হস্পিটেলখনত যে আমি গ'লোঁ, সেইটো আমাৰ দুৰ্ভাগ্য হ'ল। তথাপি আমি ভাবিলোঁ নাই, আমাৰ সময় নষ্ট হৈছে, আমি যেনে তেনে হ'লেও কষ্ট কৰি হ'লেও উঠিব লাগিব বুলি মই গুচি আহিলোঁ। ৰাতিপুৱা মই ডিছচাৰ্জ লৈ ঘৰত আহিলোঁ। ডিছচাৰ্জ লৈ ঘৰত আহি ঘৰত মই ৰেষ্ট ল'লোঁ যোৱাকালি দিনাখন। আজি আকৌ আমি যুদ্ধলৈ প্ৰস্তুত হৈ আছোঁ। সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বস্তু ওলাইছে চাওক। ডক্টৰে ষ্টেটমেণ্ট দিছে, জবৰদস্তি সোমাইছোঁ বুলি ষ্টেটমেণ্ট দিছে, কিবা DC-লৈ লিখিছে, কিবা কাৰোবালৈ লিখিছে, ইমান প্ৰেছাৰ সিহঁতৰ আপোনাৰ ৱাৰ্কাৰবিলাকৰ পৰা ষ্টেটমেণ্ট লৈ আছে, একো হোৱা নাই বুলি। একো হোৱা নাই যদি হস্পিটেলে মোৰ 6,000 টকা বিল কেলৈ ল'লে? একোৱে হোৱা নাই যদি হস্পিটেলে মোক চেলাইন কিয় দিলে? যদি একোৱে হোৱা নাছিলে, 430 বিচনাযুক্ত চিকিৎসালয়ে মোক CT স্কেন কৰিবলৈ কিয় ৰিফাৰ কৰিলে?
কিয় তেজপুৰ মেডিকেল কলেজে ব্যক্তিগত খণ্ড চিকিৎসালয়ত ৰেফাৰ কৰি পঠালে? আৰু মই নিজেই বেমাৰী, মই নিজে সন্দেহত আছিলোঁ যে মোৰ মূৰৰ চিটি স্কেন কৰিব লাগে। মই নিজে এপিল কৰি আছোঁ ডক্টৰক, তথাপি ডক্টৰে কৰিব নিবিচাৰে। মই নিজে বেমাৰীয়ে, ৰোগীয়ে কৈ আছোঁ মোক চিকিৎসা কৰক, মোৰ মাথাৰ চিটি স্কেন কৰক, মোৰ মাথাত দুখ পাইছোঁ। তেখেতে নামানে, নাই আপুনি দুখ পোৱা নাই বুলি কয়। তাতকৈ ঘৃণনীয় মেডিকেল এথিক্স থাকিব পাৰে নেকি? আপুনি নিজে ভাবকচোন। এটলিষ্ট ডক্টৰ মনোজ মিৰ্ধা, আপোনাৰ নিচিনা মানুহৰ পৰা এই এক্সপেক্টেশ্যনটো আমি কৰা নাছিলোঁ। ইমান বছৰ আপুনি চিকিৎসা জগতত জড়িত আছিলে, আপোনাক বহুত সন্মান কৰিছিলোঁ। কিন্তু ইমান ভয়াতুৰ মানুহ এজন, কেইজনমান গুণ্ডাই আহি আপোনাক দম দিলে আৰু আপুনি গোটেই ষ্টেটমেণ্ট চেঞ্জ কৰি দিলে। হাস্যাস্পদ কথা দেই ডক্টৰ মিৰ্ধা, হাস্যাস্পদ কথা। আপোনাক বহুত অসুবিধাৰ পৰা ৰক্ষা কৰিছোঁ, বহুত অসুবিধাৰ পৰা আমি জনসাধাৰণক বুজনি দিছোঁ। আপোনাৰ হস্পিটেলত হোৱা বিভিন্ন ভুল চিকিৎসাৰ ফলত হোৱা বিকল পৰিস্থিতিটো আপোনাক লগ দিছিলোঁ, কাৰণ ডক্টৰৰ ভুল হ'ব পাৰে বুলি আমি সহযোগ কৰিছিলোঁ। কিন্তু এইবাৰ আপুনি গম পালোঁ যে আপুনি মস্ত দালাল মানুহ এজন, ইমান ভয়াতুৰ মানুহ এজন। ৰাতি 12টাত এডমিট কৰা পেচেণ্টক ওলাই যাওক, মই ৰক্ষা কৰিব নোৱাৰোঁ বুলি কয়, ইমান ভয়াতুৰ। বিশ্বযুদ্ধৰ সময়তো হস্পিটেলত এটেক নকৰে, আপুনি গম পায় ডক্টৰ মিৰ্ধা? গম পায় নাই? ৰেড ক্ৰছৰ ভেলুটো বুজি পায় না আপুনি? ৰেড ক্ৰছৰ অৰ্থটো বুজি পায় না আপুনি? হা, আচৰিত ঘটনা নহয়নে? আপুনি হস্পিটেলত থাকিব নিদিলে আমাক, ইমান ভয় আপোনাৰ। আমি জবৰদস্তি হস্পিটেলত সোমাইছোঁ বুলি কৈছে। জবৰদস্তি হস্পিটেলত সোমাব পাৰে নেকি ডক্টৰ মিৰ্ধা? কি কথা ক'ব আহিছে আপুনি? ইমান ভয় কেলে খাইছে? আপুনি? আপুনি ভাবিছে নেকি আকৌ জিকিব বুলি? জিন্দগীত নিজিকে, কৈ দিছোঁ আপোনাক। নিজিকে, কোনো পধ্যেই নিজিকে। এই ধৰণৰ ভয় ভাবুকি সন্ত্ৰাসেৰে মানুহৰ মন জয় কৰিব নোৱাৰি। মানুহে অতিষ্ঠ হৈছে, বুজিছে নাই কথাটো? এইবিলাক কৰিব নালাগিছিলে। সাধাৰণতে মোক ট্ৰিটমেণ্ট বিচাৰিছিলোঁ, মই তাত চিটি স্কেন বিচাৰিছিলোঁ, অকণমান সুস্থ হৈ যাতে মই আহিব পাৰোঁ ফিল্ডত, সেইটো মই বিচাৰিছিলোঁ। সেইখন সুবিধাও আপুনি কৰিবলৈ ইমান অসমৰ্থ হ'ল আপুনি। বহুত দুখ পালোঁ, বহুত দুখ পালোঁ কৈছোঁ না। আপোনাৰ EMM হস্পিটেলত মোৰ ডাঙৰ ল'ৰা জন্ম EMM হস্পিটেলত। মই বিশ্বাস কৰিছিলোঁ EMM হস্পিটেলত, গম পায়? মোৰ মিছেজৰ অপাৰেশ্যন মই EMM হস্পিটেলত কৰিছিলোঁ। ইমানেই বিশ্বাস আছিলে আপোনাৰ ওপৰত, আপোনাৰ চিকিৎসালয়ৰ ওপৰত। কিন্তু যিদিনাখন এডমিট কৰা মানুহ এজন, চানমাৰীত আছে বিশিষ্ট ব্যক্তিসকল, চানমাৰীৰ মানুহসকল মোৰ লগত আছিলে এডমিট কৰাৰ সময়ত। সচককে সকলোৰ উপস্থিতিত মোক এডমিট কৰাইছিলে। বিশিষ্ট ব্যক্তি, ৰিটায়াৰ্ড অফিচাৰ মানুহবিলাক আছিলে হস্পিটেলত মোক যেতিয়া এডমিট কৰাইছিলে যোৱাকালি, পৰহি দিনা। আপুনি কয় এডমিট কৰোৱা নাই বোলে, মই জবৰদস্তি হস্পিটেলত সোমালোঁ, তেনেকৈ ষ্টেটমেণ্ট দিছে আপুনি। ইমান ভয় খাব লাগে গুণ্ডাৰ? সেই গুণ্ডাই আপোনাক দম দিব, আপুনি ভয় খাই যাব? ইমান সৰু কলিজালৈ আপুনি জন্ম হৈছে, কেনেকৈ চিকিৎসা কৰিলে ইমান মানুহৰ আপুনি? বহুত দুখ পাইছোঁ ডক্টৰ মিৰ্ধা, ডক্টৰ মনোজ মিৰ্ধা। আপোনাক এই কণ্ডিশ্যনত যে দেখা পাম জীৱন মই কেতিয়াও ভবা নাছিলোঁ। আৰু বিগত সময়ত মোৰ মিছেজৰ অপাৰেশ্যন তাত কৰিলোঁ মই, মোৰ বেবী অপাৰেশ্যন, বেবী বাৰ্থ হওঁতে তাত অপাৰেশ্যন কৰাইছিলোঁ মিছেজৰ। গোটেইখিনি কথাটো এতিয়া মোৰ মনত আহিছে যে ইমান কমজোৰ মানুহ, ইমান দুৰ্বল হস্পিটেলত গৈ আমি চিকিৎসা কৰালোঁ। আৰু মানুহবিলাক যে ৰাজনৈতিকভাৱে ইমানেই উইক, পলিটিকেল ইমান উইক, সিহঁতৰ ক্ষমতা নাই, কথাটো মই বুজি পালোঁ। আচৰিত লাগিছে দেই, সঁচাকৈ মিৰ্জা ডাঙৰীয়া, বহুত আচৰিত লাগিছে। এইটো হ'ব নালাগিছিলে। ৰাতি কি উত্তপ্ত পৰিস্থিতি আপুনি নিজে গম পায়। ৰাতি বাহিৰত থকা আমাৰ সমৰ্থকসকলে কি ক'লে আপোনাক, যে আমি আমাৰ পেচেণ্টটো ওলাই লৈ নাযাওঁ, আপুনি জবৰদস্তি কৰিলে যে আপোনালোকে যেনেকৈ হ'লেও লৈ যাওক বুলি। DCয়েও জানে কথাটো, DCয়ে একো কৰিব নোৱাৰিলে। SPয়েও জানে কথাটো, SPয়ে একো কৰিব নোৱাৰিলে। আচৰিত লাগে, একদম আচৰিত লাগে সঁচাকৈ। SP মহোদয়টো যোৱাকালি কৈয়ে দিলে একদম আক্ৰমণ হোৱাই নাই বুলি, কৈয়ে দিলে তেখেতে। মই দুখ পাইছোঁ, মই বেক হেডত দুখ পাইছোঁ। SP মহোদয়, মই বেক হেডত দুখ পাইছোঁ। কোনে মাৰিছে মই নাজানো, মই দেখা নাই, মোৰ বেক হেডত দুখ পাইছোঁ। কোনোবাই মোক মাৰিছে, মই বেক হেডত দুখ পাইছোঁ। মই যেতিয়ালৈকে দেখা নাই, মই FIR দিব পৰা নাই, অমুকে মাৰিছে বুলি ক'ব পৰা নাই মই।
কিন্তু যোনেই মাৰিছে মোৰ বিৰোধী হ'বই লাগিব তেওঁ, এইটো স্পষ্ট কথা। মোৰ বিৰোধী হ'ব লাগিব, মোৰ দুশ্মন হ'ব লাগিব, তেতিয়াই মোৰ মাৰিব, তেতিয়াই মোৰ মাৰিব। গোটেই পৰিস্থিতি পৰিৱেশটো কেনেকুৱা, ষ্টাৰ্টিঙৰ পৰা কোনে আমাক পিছা কৰি আছিলে, ষ্টাৰ্টিঙৰ পৰা কোনে আমাৰ মানুহক মাৰি আছিলে, সেইবিলাক মানুহৰে কোনোবা এটা অংশই আহি মোক মাৰিব পাৰে, মাৰিব পাৰে, সম্ভাৱনা আছে। কিন্তু মই দেখা নাই মোক বেক চাইডৰ পৰা কিক কৰা হৈছে, বেক চাইডৰ পৰা কিক কৰা হৈছে, যিটো মাথা মোৰ 2002 বছৰ আগতে ফাটি গৈছিলে, সেই মাথাতে মোক কিক কৰা হৈছে পিছফালৰ পৰা আহি কেনে। আৰু আপুনি চিধাই কৈ দিলে আক্ৰমণ হোৱা নাই বুলি। মই কৈ আছো মোক কিক কৰিছে পিছফালৰ পৰা, ভুক্তভোগী মই, আপুনি কৈ আছে কিক হোৱা নাই বুলি। কি আচৰিত ঘটনাবিলাক ঘটি আছে, কি আচৰিত ঘটনাবিলাক ঘটি আছে, মই বুজি পাবলৈ মুস্কিল। প্ৰশাসন ক'ত, কেনেকৈ নিৰ্বাচন হ'ব, কেনেকৈ নিৰ্বাচন সমাপ্ত হ'ব, মই বুজি পাবলৈ অপাৰগ, একেবাৰে মই অপাৰগ হৈছোঁ। কেনেকৈ নিৰ্বাচন পাতিব নিৰ্বাচন আয়োগে এই ধৰণে, এই পৰিস্থিতিত? স্বয়ং SP ডাঙৰীয়া আহি কেনে ষ্টেটমেণ্ট দিব লগা হৈছে আক্ৰমণ হোৱা নাই বুলি। ইমান প্ৰেছাৰ, মানে ইমান প্ৰেছাৰ। মোৰ ৰেলীত আক্ৰমণ হৈছে, মোৰ ৰেলীত আহি গাড়ীত খুন্দিওৱা হৈছে, মোৰ ৰেলীত আহি থকা, মোৰ ৰেলীত থকা গাড়ীত মাৰি চিচা ভাঙি মানুহৰ মাথা ভাঙি পেলোৱা হৈছে। এতিয়া আপুনি তথাপিও ভিডিঅ' ফুটেজ বিচাৰি আছে, প্ৰমাণ বিচাৰি আছে, মোৰ ওপৰত এটেক হৈছে, আপুনি প্ৰমাণ বিচাৰি আছে। প্ৰমাণ বস্তু লোক ফেচবুক লাইভত আহিম, কথাবিলাক কম, আৰু বহুত কথা ক'বলগীয়া আছে। ইহঁতে মোক বাধ্য কৰিছে কথাবিলাক ক'বলৈ, ক'বই লাগিব কথাবিলাক, কথাবিলাক ক'বই লাগিব। এতিয়া সৌহাৰ্দ্যপূৰ্ণ ইলেকশ্যন বুলি কৈছিলে, সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত ইলেকশ্যন কৰিবৰ কাৰণে মইতো সকলো বন্ধু বান্ধৱীকো নিমন্ত্ৰণ কৰিছিলোঁ, আহক আহক চাই যাওক বুলি মইতো সকলোকে নিমন্ত্ৰণো জনাইছোঁ। আৰু তেখেতসকলে সকলোৱে কৈছে যে নদুৱাৰ বিধানসভা নিৰ্বাচন কেনেকুৱা সৌহাৰ্দ্যপূৰ্ণ হয় আমি চাই যাম বুলি তেখেতসকলে মোক কৈছিলে। কিন্তু আহি যাওকচোন, চাওক কিমান সৌহাৰ্দ্যপূৰ্ণ ইলেকশ্যন হৈছে নদুৱাৰত। গতিকে ৰাইজ ভয় নাখাব, মোৰ মৰমৰ নদুৱাৰবাসী ৰাইজ। এই গুণ্ডা নীতি, গুণ্ডাতন্ত্ৰ, মাৰ পিট, মানুহক অসুবিধা কৰা, হাতজোৰ কৰি ভোট ভিক্ষা কৰি থকা মানুহক জাঠি জোঙেৰে প্ৰহাৰ কৰা, মুৰ্দাবাদ ধ্বনি দিয়া, গোবেগ ধ্বনি দিয়া, উশৃংখল কৰি তোলা কেইটামান গুণ্ডা বাহিনী ইটো মূৰৰ পৰা সিটো মূৰলৈ থাৰ গাড়ী লৈ, স্কৰপিঅ লৈ, বলেৰো লৈ ঘূৰি ফুৰিছে আমাৰ পিছে পিছে, আমাক অসুবিধাত পেলাবলৈ সৃষ্টি কৰি আছে। আমাক আক্ৰমণ কৰা হৈছে, আমাৰ গাড়ীক আক্ৰমণ কৰা হৈছে, স্বয়ং প্ৰাৰ্থীক আক্ৰমণ কৰা হৈছে। তথাপিও প্ৰশাসনক প্ৰমাণ লাগে, প্ৰশাসনে তদন্ত কৰিব। মুখ্যমন্ত্ৰী মহোদয় ইমান দুৰ্বল, মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আচৰিত লাগিছে মোৰ আপোনাক, গোটেইখিনি কথা তেওঁ জানে, এভৰিথিং হি ন'জ, কিন্তু তথাপিও তেওঁ দুৰ্বল মানুহ। এতিয়াৰ নদুৱাৰ হয়, এই দুৱাৰ সেইখনে নদুৱাৰ হয় য'ত ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে আক্ৰমণ কৰা হৈছিল তেখেতৰ ৰেলীত। এইখন সেইখনে নদুৱাৰ হয় য'ত গৌৰৱ গগৈ ডাঙৰীয়াক বালিপৰা চেণ্টাৰ ৰখিবলৈ পুলিচে মানা কৰিছে, আপুনি ইয়াত নৰখিব, পৰিস্থিতি বেয়া। এজন লিডাৰ অফ অপজিশ্যন, উপদলপতি, ডেপুটি লিডাৰ অফ অপজিশ্যন, তেওঁক বালিপৰা চেণ্টাৰত ৰখিবলৈ মানা কৰা হ'ল। কি আচৰিত কথা, বালিপৰাৰ মাইজক তেওঁলোকে ইমান বেয়া সজালে যে পুলিচো নিৰুপায়, পুলিচেও তেওঁক সুৰক্ষা দিবলৈ অপাৰগ হ'ল। ল এণ্ড এডমিনিষ্ট্ৰেশ্যনৰ এই অৱস্থা। তেওঁ যেতিয়া বিশ্বনাথৰ পৰা ঘূৰি আহিছিলে, নদুৱাৰ সমষ্টিত সোমাবলৈ বাধা দিয়া হ'ল, আধা ৰাস্তাৰ পৰা তেওঁ ঘূৰি যাব লগা কণ্ডিশ্যন হ'ল। সেইখনে নদুৱাৰ হয় এইখন, অকল মই কৰা ভুৱা আৰোপ নহয় এইটো। মই যে ভুৱাকৈ কৈ আছো তেখেতৰ ওপৰত, এইটো মই ভুৱা কৈছো নে সঁচা কৈছো জনতাই জানেতো। বিগত সময়ত কি কৰিছে নদুৱাৰত, কি ঘটনা ঘটিছে নদুৱাৰত,
সিদিনা প্ৰাণেশ্বৰ বসুমতী ডাঙৰীয়াৰ ধৈৰ্যচ্যুতি ঘটিল। আমি সেইটোৰ পৰা বাচি আহিলো। আমি প্ৰত্যেক দিনাই জানো যে ইয়াত আক্ৰমণ কৰিব, মই আগতীয়াকৈ আমি ৰাস্তাটো ৰুটটো চেঞ্জ কৰি আগবাঢ়ো। আমি জানো আমাক আক্ৰমণ কৰিব, সিহঁতে কেমেৰা চেমেৰা লৈ ৰেডি হৈ থাকিব। আমি য'তে যাওঁ আমাক অসুবিধাত পেলাব, আৰু যেতিয়া আমি ৰিয়েক্ট কৰিম সেই বস্তুটোকে সিহঁতে দুষ্প্ৰচাৰ কৰিব। এই কথাটো আমি গম পাই গৈছিলোঁ। কিন্তু প্ৰাণেশ্বৰ বসুমতী ডাঙৰীয়াক কিমান 8-10 আপোনাৰ কিলোমিটাৰ পিছা কৰি আহি মেলি ফাইনেলি লাষ্টত তেওঁ ধৈৰ্যচ্যুতি ঘটিল। খং উঠিল যে ইমান অসুবিধা কেলে কৰিছে, নামি গৈ কাজিয়া কৰি সোধোতে কাজিয়াৰ সূত্ৰপাত ঘটিল, য'ত তেখেতক কেছ দিয়া হ'ল। পিছত তেওঁ ক'ত গৈছিলে, কিহত মিটিঙত গৈছিলে মই নাজানো, কিন্তু তেখেতক জবৰদস্তি সুনীল ছেত্ৰীৰ সমৰ্থনত মাৰধৰ কৰিলে বুলি নিউজে বজালে। না তেওঁ দলীয় পতাকালৈ ঘূৰি ফুৰি মাৰপিট কৰা বুলি কৈ দুষ্প্ৰচাৰ চলালে, মোক ভিলেন সজোৱাৰ চেষ্টা কৰালে। মই ঘাতক নহয় দেই, মোক ভিলেন নবনাব, মই গুপ্ত ঘাতক নহয়, মই কোনো বন্ধুক আজিলৈকে হত্যা কৰা নাই, নিজৰ সতীৰ্থক হত্যা কৰি মই ৰজা হোৱা নাই। কিন্তু এতিয়ালৈকে মই কোনো সতীৰ্থক, কোনো ব্যৱসায়িক হত্যা কৰি ৰজা হোৱা মানুহ নহয়, এতিয়ালৈকে জীয়াই থকা নাই। মোক বাধ্য নকৰাব মহোদয়, আপোনাৰ কলা ইতিহাস জনতাই জানে, আপোনাৰ কলা ইতিহাস যে জনতাই জানে, কিমান ব্যৱসায়ী মৃত্যু হ'ল, কিমানক চুপাৰিবাদী মাৰিলে, দুনিয়াই চবে জানে। আপোনাৰ ঘৰৰ ওচৰৰ মানুহে, চুবুৰীয়াই আপোনাক ঘাতক বুলি আখ্যা দিছে, আপুনি এইটো কথা মানি কিয় ল'ব পৰা নাই? ঘৰৰ চুবুৰীয়া মানুহে কৈছে আপোনাক ঘাতক বুলি, হত্যাকাৰী বুলি কৈছে, আপোনাক হত্যাকাৰী বুলি অভিযোগ কৰিছে, আৰু আমাৰ ওপৰত আপুনি দুখ জাপি দিব বিচাৰিছে, আমাক আপুনি দোষী সজাব বিচাৰিছে। আমি পবিত্ৰ সংগঠন কৰি অহা মানুহ, বুজিছে? আপোনাৰ কুটিল ৰাজনীতি আমি ভালকৈ বুজি পাওঁ, বহুত ভালকৈ বুজি পাওঁ। কুটিল ৰাজনীতি যে কিমান কিমান অসুবিধাত পেলাইছে মোৰ জীৱনত, আপুনি কিমান কিমান ষড়যন্ত্ৰ কৰিছে মোক ফচাবলৈ, আপুনি গোটেইখিনি মই জানো। গোটেই কুটিল ষড়যন্ত্ৰৰ কথা কৰি আমি অনুভৱ কৰোঁ। তথাপিও আপোনাৰ বিৰুদ্ধে এইবিলাকত আমি, কাৰণ আপোনাৰ লগত লাগি লাভ নাই, কোনেও নালাগে আপোনাৰ লগত। আপুনি ইমানেই নিকৃষ্ট মানুহ যে আপোনাৰ লগত কোনো লাগিব নিবিচাৰে, মানে ঘিণ কৰে আপোনাক, বুজিছে? সেইজন মানুহৰ লগত কাম নাই বুলি কৈছে তাই। ইমানেই নিকৃষ্ট মানসিকতাৰ আপুনি। জবৰদস্তি 10জন মানুহক নিজে ৰাখি সমিতি বনাই নিজে ৰত্ন লোৱা মানুহে আপুনি, নিজে সন্মান লোৱা মানুহে আপুনি, নিজকে ৰজা, কোঁৱৰ, অধিপতি সজাই মেলি আপুনি জীয়াই থকা মানুহে। আপুনি ইমানেই যদি কাম কৰিছে 25 বছৰত, কেলে উৎপাতখন কৰি থাকিব লাগে? বহি থাককচোন। মোৰতো ক্ষমতাও নাই, টকা পইচাও নাই, কংগ্ৰেছৰ সংগঠনো দুৰ্বল, বিৰোধী নাই বুলি আপুনি কয়। মই প্ৰচাৰ কৰি থাকিম নিজৰ মতে। আপোনাৰ কি অসুবিধা হৈছে মই প্ৰচাৰ কৰোঁতে? মই প্ৰচাৰ কৰোঁতে আপোনাৰ অসুবিধাটো কি হ'ল? ইমান ভয় কেলে খাব লাগে আপুনি? গাঁৱে গাঁৱে গুণ্ডা কেলে পঠাব লাগে আপুনি? মই যিখন ঘৰত সোমাওঁ তাৰ ঘৰত লগে লগে গুণ্ডা বাহিনী কেলে পঠাব লাগে ধমকি দিবলৈ? ইয়াৰ লগত সুনীল ছেত্ৰীৰ লগত কি সম্পৰ্ক, কিয় আহিছিলে ঘৰত বুলি কিয় সুধিব পঠাব লাগে? কিয় পঠাব লাগে? ইমান ভয় কিহৰ? উত্তৰ কোৰিয়া নেকি এইটো? ইমান ভয় কিয় খাইছে আপুনি? দাদাগিৰি চলিব, দাদাগিৰি কৰিয়ে জিকিব আপুনি নেকি? ৰেগিং কৰিব মানে নেকি? দম দিব, ৰেগিং কৰিব, মানুহক জবৰদস্তি ভোট কাঢ়িব, তেনেকৈ চলিব নেকি? এনেকৈ চলি থাকিব? বাৰে বাৰে প্ৰেছ মিট পাতি জবৰদস্তি কথাবিলাক উল্টা পুল্টা কথা কৈ কোনো গেৰেণ্টি নাই। কেতিয়াবা কয় যে তেখেতৰ গুণ্ডা বাহিনী আছে, NDFB আছে বুলি কয়, একদম শক্তিশালী, তেওঁ আক্ৰমণ কৰি আছে বুলি কয়। আনফালে কয় আকৌ তেওঁ কোনো নাই, অকলশৰীয়া মানুহ, তেওঁ ৰবাব টেঙাৰ লগত খেলা হ'ব বুলি কয়। আপুনি স্থিতি স্পষ্ট নহয়। আপুনি ক'ব কি বিচাৰিছে? আপুনি দিশহাৰা হৈছে, অস্থিৰ হৈছে আপুনি। কেতিয়াবা কয় সুনীল ছেত্ৰী অকলশৰীয়া আছে, তেওঁ ভোট নাপায়, অমানত ধন জব্দ হ'ব বুলি কয়। কেতিয়াবা কোনো তেওঁৰ লগ বন্ধু নাই বুলি কয়। আকৌ কেতিয়াবা কয় যে একদম ভয়ানক উগ্ৰ গুণ্ডা মানুহ বুলি মোক প্ৰতিপন্ন সজাব বিচাৰে। ইমান অস্থিৰ কেলে হৈছে আপুনি? ইমান অস্থিৰ হ'বলগীয়া পৰিস্থিতিটো কি? আপুনি দেখোন বহুত কাম কৰিলে বুলি কৈছে। বহি থাকক, শুই থাকক, ৰতাৰিলৈকে চাওঁচোন কিমান কাম কৰিলে। এই ডিস্কো ডান্সবিলাক কৰি নাথাকে, শুই থাকক আপুনি, চাওঁ 25 বছৰত আপুনি কি কাম কৰিলে ময়ো চাওঁ। য'তে ত'তে দুটা গুণ্ডা পঠাই কেনে আপুনি ইটো মূৰৰ পৰা সিটো মূৰলৈকে থাৰ গাড়ী লৈ ঘূৰি ফুৰি
হকি বেট ডাণ্ডা লৈ ঘূৰি ফুৰি ভিডিঅ' ফুটেজ লাগে আপোনাক, প্ৰমাণ লাগে, সেইটো আগতে এৰেষ্ট কৰকচোন, তাৰ ওপৰত একশ্যন লওকচোন ৰাজনীতিৰ পৰা সন্যাস লোৱা ব্যক্তিজনে। ৰাজনীতিৰ পৰা সন্যাস লোৱা ব্যক্তিজনে কংগ্ৰেছৰ ৰেলীত আক্ৰমণ কৰা আপোনাৰ চকীঘাট পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে একশ্যন লৈ দেখুৱাওক, প্ৰশাসনে তাৰ বিৰুদ্ধে একশ্যন লৈ দেখুৱাওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিডিঅ' ফুটেজ মজুত আছে। আপুনি নিৰ্বাচন আয়োগক কওক যে ৰাজ্যখনত সুস্থিৰ নিৰ্বাচনৰ বাবে কোনোবাই যদি তেনেকুৱা হিংসাত্মক কাৰ্যত লিপ্ত হোৱা প্ৰমাণ পায় তাৰ বিৰুদ্ধে একশ্যন ল'বৰ কাৰণে নিৰ্বাচন আয়োগক আপুনি প্ৰেছাৰ দিয়ক, প্ৰেছাৰ দিয়ক। যি হৈছে বহুত বেয়া হৈছে, যি হৈছে বহুত বেয়া হৈছে, বহুত বেয়া হৈ আছে। আমাৰ কাৰ্যকৰ্তাসকলে মাৰ খাইছে, পিটন খাইছে, প্ৰমাণ আছে, বুজিছে? আপুনি ফুটেজ কৰি ঘূৰি নুফুৰিব। আপোনাৰ নিজৰ চেনেল থাকিব পাৰে, আপুনি নিজে নিউজ স্পন্সৰ কৰিব। আমি দুখীয়া মানুহ, আমি কমজোৰ মানুহ, কিন্তু আমাৰ সাহস আছে। নিউজ চেনেল নাই, টকা পইচা নাই, আমি চিন ক্ৰিয়েট কৰিব নোৱাৰো। আপোনাৰ নিচিনা টকা পইচা দি গুণ্ডা পুহিব নোৱাৰো আমি, বুজিছে? কিন্তু এই ধৰণৰ অত্যাচাৰ নকৰিব। হাত জোৰ কৰি ভোট ভিক্ষা কৰিবলৈ গাঁৱে গাঁৱে সোমাবতো দিয়ক কমচে কম। ইমান ভয় কিয় খাইছে? মোক বেয়া পালে ৰাইজে ভোট নিদিব। মোক যদি বেয়াই পায় ৰাইজে ভোট নিদিব। আপুনি ভয় খাবলগীয়া কি কথা আছে? মোক সোমাবই নোৱাৰো গাঁৱত। এই পৰিস্থিতিটো কিয় বনায় আপুনি? আপোনাৰ মানুহসকলক লৈ, মহিলাসকলক জবৰদস্তি আনি কিয় বনাই আছে? তেনেকৈ নহয় মহোদয়, তেনেকৈ নকৰিব। একদম বেয়া নীতি। চাওক, যি কৰিলে আগৰ প্ৰাৰ্থীসকলৰ লগত আপুনি যি ধৰণৰ বিহেভ কৰিলে, এইবিলাক আমাৰ লগত এটলিষ্ট নকৰিব। এতিয়া নতুন প্ৰজন্ম আহিছে, নতুন প্ৰজন্মই বুজি পাই আমি যুঁজিবও জানো, আমি জিকিবও জানো। আৰু মই স্পষ্টভাৱে আপোনাক কৈছোঁ, কংগ্ৰেছ দলে আকৌ আজি প্ৰচাৰত নামিব। আপুনি আমাক যিকোনো পৰ্যায়লৈ নিব পাৰে, আমি জানো। ইমানখিনি যেতিয়া আপুনি কৰিলে, আপোনালোকৰ গুণ্ডা বাহিনীয়ে কৰিলে, মানে আমাক যিকোনো পৰ্যায়লৈ নিব পাৰে। আমি কালি থাকিম নাথাকিম সন্দেহ আছে। নিৰ্বাচনলৈকে দিনলৈকে আমি যে ধৰাত থাকিম নে নাথাকিম তাতো সন্দেহ থাকিব আমাৰ। এই পৰিস্থিতিত আমি আছো, কিন্তু আমি যুঁজিম। এয়া গণতন্ত্ৰ প্ৰতিষ্ঠাৰ যুঁজ হয়। অগণতান্ত্ৰিক শাসন ব্যৱস্থা যিটো আমি চলাই আছে তাৰ বিৰুদ্ধে এই যুঁজ হয়। আপুনি যি ধৰণে মই মতালিৰে গোটেই ছিষ্টেমটো হেক কৰি থৈছে, প্ৰশাসন হেক কৰি থৈছে, তাৰ বিৰুদ্ধে এইটো যুঁজ হয়। তাৰ বিৰুদ্ধে এইটো যুঁজ হয়, বুজিছে? এইটো যুঁজ যুঁজিবই লাগিব। আপুনি বহুত অত্যাচাৰ কৰিলে মানুহক। হস্পিটেলত শুই থকা বেমাৰী এটাকো আপুনি ৰাতি 12টা বজাত বাহিৰ ওলাবলৈ আপুনি প্ৰেছাৰ কৰিলে। কেনেকুৱা লাগিব ভাবকচোন? এনেকুৱা জীৱনত কেনেকৈ জীয়াই থাকিম আমি? আমিতো যুঁজিব লাগিব না, যুঁজিবই লাগিব। এই পৰিস্থিতিত আমি থাকিব নোৱাৰো। এই পৰিস্থিতিত আমি উশাহ নিশাহ বন্ধ কৰি জীয়াই থাকিব নোৱাৰো। মুখেৰে মাত এষাৰ ক'ব নোৱাৰে মানুহে, মাত এষাৰ ক'বলৈ ভয় কৰে মানুহে। ভয়ে ভয়ে জীৱন। ঘৰত লগে লগে মানুহ আহি যায়, ধমকি দিয়ে, টৰ্চাৰ কৰে। সব মানুহৰ একেই কথা। চবেই কৈছে নোৱাৰে ভাই, একো কৰিব নোৱাৰে, একেই পৰিস্থিতি। আপুনি একো কৰিব নোৱাৰে। অন্তিম ক্ষণত গৈ প্ৰাৰ্থীৰ কনভয়, প্ৰাৰ্থীক আক্ৰমণ কৰিছে আপোনালোকে। একো নাই, আপোনালোকক সকলোকে মোৰ শুভাকাংক্ষীসকলক কৈছোঁ, ভয় নাখোৱাকৈ আপোনালোকে নিজৰ নিজৰ জেগাত কাম কৰক। সকলো কংগ্ৰেছ কৰ্মীসকলে, নদৰবাসী কংগ্ৰেছ কৰ্মীসকলে ভয় নাখাব। পলিং এজেণ্টবিলাক ঠিক কৰক। মই গম পাইছোঁ অলৰেডি 2-3জন পলিং এজেণ্টক ধমকি আহিলেই। যদি পলিং এজেণ্ট বহে তেতিয়াহ'লে কথা বেয়া হ'ব বুলি ধমকি আহিলে। গতিকে পলিং এজেণ্টক পাম নে নাই এইহেন পৰিস্থিতিত উত্তৰ কোৰিয়াত নাজানো, কিন্তু
চেষ্টা কৰক আমি যাতে সুস্থ বাতাবৰণত ইলেকশ্যনটো কৰিব পাৰোঁ, আমাৰ জনসাধাৰণে অপশ্যনটো যাতে পায়, জনসাধাৰণে যাতে ভোট দিবলৈ সুযোগ সুবিধা পায়, ৰিগিং যাতে নহয়। জনসাধাৰণক এতিয়া লক্ষীকান্ত বৰাইতো সিদিনা কৈয়ে দিলে, য'ত যোনে কংগ্ৰেছৰ টেবুল লৈ বহিব বুথ কেন্দ্ৰৰ ওচৰত, এই পলিং বুথৰ ওচৰত, তাৰ অৱস্থা বেয়া হ'ব, টেবুল ভাঙি দিয়া হ'ব বুলি অপেন মিটিঙত ভিডিঅ' ফুটেজে ভাইৰেল হৈ গ'ল। কোনে ল'ব একশ্যন? ইয়াত প্ৰশাসন আছে জানো? হা, নদুৱাৰত প্ৰশাসন আছে? কোনে ল'ব একশ্যন? একো ভেলু নাই, মতলবেই নাই কাকো। এনেকুৱা পৰিস্থিতি বনাই ৰাখিছে। আকৌ কথা সিহঁতৰে ডাঙৰ ডাঙৰ, সিহঁতেই যেন চবতকৈ শুদ্ধ মানুহ। স্পষ্ট আছে, ভিডিঅ' ফুটেজ আছে, কৈছে নিজে যে কংগ্ৰেছৰ টেবুল লৈ যদি কোনোবা বহে টেবুল ভাঙি দিয়া হ'ব বুলি ধমকি লগাইছে। আচৰিত ঘটনা, আচৰিত ঘটনা। কোনো একশ্যন নাই, কোনো ৰিয়েকশ্যন নাই, কোনো এৰেষ্ট নাই, তেওঁৰ ওপৰত কোনো ব্যৱস্থাই নল'লে প্ৰশাসনে। এনেকৈ নহ'ব। ইমান দুৰ্বল নিৰ্বাচন আয়োগে দেশক গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰে, দেশত গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰে। এই যুঁজ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ, এই যুঁজ স্বাধীনতা, বাক স্বাধীনতা ৰক্ষাৰ যুঁজ। এই যুঁজত আমাৰ মৌলিক অধিকাৰ যিটোখিনি আছে সেইটো যাতে খৰ্ব নহয়, তাক ৰক্ষা কৰাৰ কাৰণে যুঁজ হয়। এই যুঁজত সকলোৱে সহযোগ কৰিব লাগিব। কাৰণ এতিয়াও যদি আমি মুখ মনে মনে বহি থাকোঁ, তেন্তে সোঁহাত আৰু বাঁহত দুটা ইমানেই শক্তিশালী হৈ যাব, গোটেই নদুৱাৰখনক তেখেতসকলে নিজৰ হাতৰ মুঠিত চেপি পেলাব। ক'লো মই আপোনাক, চেপি পেলাব। যিমান যুৱকসকলৰ তেখেতসকলৰ পিছে পিছে দৌৰি আছে, কিমান চৰ খাইছে সুধি চাবচোন এবাৰ। চৰ খাই খাই পকৰে পকৰে ঘূৰি আছে সিহঁত পিছে পিছে। ইমান ভয় সিহঁতৰ। এনেকৈ জীয়াই থাকি লাভ নাই বন্ধুসকল। ইমান এনেকৈ ভয়ত ভাবুকিত জীয়াই থাকি একো লাভ নাই, একো লাভ নাই। নিজৰ বিবেক বুদ্ধি সোধক, এবাৰ বিবেচনা কৰক আৰু সঠিক সিদ্ধান্ত লওক। ধন্যবাদ।